ভূমিকম্প, চেঁচা গৰম, কি হয় ঠিক নাই, মুঠতে প্ৰাকৃতিক দুৰ্যোগ। 26 নহয়, ডিচেম্বৰৰ পৰাই 25 ডিচেম্বৰৰ পৰাই আৰম্ভ হৈছে। এই যিখিনি হৈ গ'ল আৰম্ভণি বুলি ধৰি লওক, যিখিনি হৈ গ'ল এইখিনি আৰম্ভণি, পদাৰ্পণ কৰিছে। এই পদাৰ্পণ কৰিছে। যোৱাকালি ভৱিষ্যতবাণী কৰিছিল এটা, যে প্ৰভু মই ঠাণ্ডা সহ্য কৰিব পৰা নাই, আপুনি কি চাই আছে? চিন্তা নাই, মই অহাকালি তোমাক সূৰ্য দেখুৱাই দি আছো, ৰাতি তোমাক জন দেখুৱাই দি আছো। ৰাতি জন দেখুৱাই দিছে, সূৰ্যৰ পোহৰ দিছে। আৰু এইটো সাধু কথা নহয়, চিৰসত্য কথা। এই কথাখিনিয়ে প্ৰমাণ কৰিব পাৰে যে পৃথিৱী কোনফালে চেঁচা হৈ যায়, কোনফালে পুৰি যায়, কোনফালে খৰাং হয়, কোনফালে ডুবি যায় ঠিক নাই। আৰু বতাহ বৰষুণ আহিলে যেন গছৰ তলত কোনেও নিজিৰায়, পাকে লৈ গুচি যাব। প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে তাত কি হ'ব? ভূমিকম্পৰ পৰা সহস্ৰ। আৰু এই প্ৰাকৃতিক দুৰ্যোগত কিমান মানুহ মৰে ঠিক হ'ব নাই। জীৱ জন্তু বহুত মৰব, বহুত মৰব। এইটো এটা ভৱিষ্যতবাণী। মানসিক উশৃংখল মানুহবিলাকৰ সদায় খং ৰাগ, মুঠতে তৰ্জন গৰ্জন, সাধু মহন্ত বুলি কোনো কথা নাই, মাক বাপাক দেউতাক ল'ৰা ছোৱালী বুলি কোনো কথা নাই, ভাই বন্ধু আপোন পৰ একো নাই, মুঠতে চব খঙাল হৈ যাব। প্ৰকৃতিয়ে ৰুদ্ৰৰূপ ধৰিব। প্ৰকৃতিয়ে যদি ৰুদ্ৰৰূপ ধৰে ৰক্ষা নাই। প্ৰকৃতি কায়ে? যে ভৱিষ্যতবাণী কৰি আছে তেওঁৰ অৰ্ধাংগিনী প্ৰকৃতি। যে ভৱিষ্যতবাণী কৰি আছে তেওঁৰ অৰ্ধাংগিনীৰ নাম হ'ল প্ৰকৃতি, আৰু তেওঁৰ নাম হ'ল পুৰুষ। ঘৈণীয়েকৰ খং উঠলি পুৰুষজনে কোনোবা দিনা ঠাণ্ডা কৰিব পাৰছি? পাৰ্বতী যেতিয়া বিশ্বৰূপ ধৰিছিল তেতিয়া কি হাহাকাৰ হৈছিল? এই হাহাকাৰৰ ক্ৰিয়া এই 26 পৰা আৰম্ভ, আগন্তুক 35 চনত ইমানকৈ বছৰ থাকব। তাৰ মানে কাকো কোনো কায়ো চিনি নাপাওঁ। আকস্মিক দুৰ্যোগ, তাৰমানে এইটো দেখো ফাগুনৰ মাহ, এনেনো শিল বৰষুণ আহিব না? বা এইটো বাৰিষাৰ মাহ, বাৰিষাৰ মাহতনো ইমান ঠাণ্ডা আহিল না? বাৰিষাটো গৰমে, অকস্মাত ঠাণ্ডা পৰি যাব পাৰে। প্ৰকৃতিৰ যিটো ঋতুৰ তাৰতম্য ঘটি যাব পাৰে। মনুষ্যই নহয়, চাৰিমুঠি জীৱৰ ভিতৰত যিকোনো জীৱ বুলি কোৱা হয় অকালতে মৰহি যাব। তুষাৰ শিলা বৃষ্টি ধুমুহা অহাৰ পাছত গাছডাল নাভাংব, ইহঁতো জীৱ। গাছডালক আশ্ৰয় লৈ যিবিলাক চৰাই চিৰিকটি পশু চকু আছে তেওঁলোকতো এনেকে জীৱ জন্তুৰ যথেষ্ট হানি হ'ব বুলি কৈছে। মানুহৰ ফালৰ কলে গৈছে, মনুষ্যৰ ফালৰ। মনুষ্যৰ ৰাশি যদি কোৱা যায়, প্ৰত্যেকটা ৰাশিৰে সিমান শুভ নহয়। যিহেতু আমাৰ প্ৰকৃতি বেয়া, প্ৰকৃতি মানে মা বেয়া। মাকৰ খং উঠিলে যিমান কেঁচুৱা সন্তান নহওক, ঠেকচা মাৰি থ, ঠেকচা মাৰি থ, কেৰা কেঁচা, সঁচা না মিছা? সেই মুদত প্ৰত্যেকজন ব্যক্তিয়ে, ৰাশিৰ লগত কথা নাই, প্ৰত্যেকজন ব্যক্তিয়ে অশান্তি পোৱাৰ সম্ভাৱনাটো বেছি আছে। তাৰ ভিতৰত অক্ষৰ হিচাপে যদি চোৱা যায়, অ আৰু ল মেঘ ৰাশি, অ আৰু লৰ মেঘ ৰাশিৰ মানসিক চিন্তা বহুত থাকিব। আৰু মানসিক চিন্তাৰ যদি ভাৰসাম্য হেৰাই আকস্মিক মৃত্যু হ'বও পাৰে, শৰীৰত যিকোনো দুৰ্যোগ হ'বও পাৰে। আৰু একতা শব্দটো তেওঁলোকৰ দুৰ্বল হৈ থাকিব। তেওঁলোকে লগ লাগি ফূৰ্তি ধেমালি কৰাটোত অলপ অসুবিধা। ইয়াত থাকিব গ্ৰহৰ ফালৰ পৰা ৰাহু কেতু শনি তিনিটা। ইয়াৰ ভিতৰত নক্ষত্ৰ অনুপাতে, কিছুমান মাহ ফল অনুপাতে, বাৰ অনুপাতে এই বস্তুটোৰ পৰা ৰেহাইও পাব। সেইবিলাক বিশ্লেষণটো মাঘ মাহৰ 1 তাৰিখেহে পাব। মাঘ মাহৰ 1 তাৰিখে সেইমতে বাৰ, মাহ, সময় অনুপাতে নক্ষত্ৰত পৰিৱেশক হয়তো এইটো বেয়াটো ভাল হৈ থাকিব পাৰে। কোনোবাই ক'ব পাৰে যে এইটো হ'ব লাগিছিল, কিয় নহ'ল, নোহোৱাটো ভাল, নোহোৱাটো ভাল।
তাৰপিছত আছে বৃক্ষ, হস্য উ আৰু উৱব্ব। হস্য উ মানটোৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে। আগন্তুক বছৰত কাটা চিঙা ভাঙা চিঙা এইগিলাখান হোৱাৰ সম্ভাৱনা আছে। এইটোত ত্ৰিপাপ থাকিব হস্য উ আখৰটোত বৃক্ষ ৰাখি। মিথুনৰ ক আৰু চ, বয়সৰ লগত আকস্মিকভাৱে ক আখৰৰ মানটো একো নাছিলে, এতিয়া আছিল তথা মৰি যাব পাৰে। চিন্তাত বিভোৰ হৈ থাকিব, টকা পইচা হাতৰ জমা ধন গুচি যাব আৰু বিনা কাৰণত কষ্ট কৰি ফল নাপাব। এইটো ক আখৰটো থাকিব। কৰ্কট, মধিনা দ, বিপদ। চকু পানী টুকি থাকিব লাগিব, দৈহিকভাৱে পাৰিবাৰিকভাৱে যিকোনো ক্ষেত্ৰতে। ইয়াৰ কাৰণটো হ'ব শনি। মই লিখিম। সিংহ ৰাশিৰ 25 চনত শনি আছিল। সিংহ ৰাশিৰ আগন্তুক ৰাহু আৰু কেতু সাংঘাতিক বন্ধু হ'ব। শনি নাইপাত্তা হৈ যাব পাৰে। সিংহ ৰাশিৰ কিছু ম আৰু মধিনাত ভাল। তাৰ ভিতৰত জ্ঞানৰ লগত কথা আছে, ধৈৰ্য ক্ষমাৰ লগত কথা আছে। তুলা ৰাশি, এই ভাল এই বেয়া, দৈন্তাত 29। 14 বছৰ বয়সৰ পৰা 55 বছৰ বয়সৰ মানুহখিনি খুব সাৱধান থকাটো ভাল। তুলা ৰাশিৰ 14 বছৰ বয়সৰ পৰা 55 বছৰ। তাৰ পিছত যদি ব্যতিক্ৰম হয় তেতিয়াহ'লে মহা বিপদেই দেখা দিব। কাৰণ ইফালে প্ৰকৃতি ৰুষ্ট ৰূপ ধৰা বুলি কৈছে নহয় এই বস্তুটো। বৃশ্চিক ৰাশিত নহ আৰু জ, কিছু ক্ষেত্ৰত 2 দিন ভাল 2 দিন বেয়া, 2 দিন আনন্দ 2 দিন ভাবা, এই বস্তুটো হ'ব গুৰু এৰা দিয়া বুলি কয়। বৃহস্পতি গুৰু এৰা দিয়া বুলি কয়। জ্ঞান অক্ষুণ্ণ হ'ব, পাই পাগলা হ'ব পাৰে, নাপি পাগলা হ'ব পাৰে, এইটো হ'ব পাৰে। এনেকুৱা স্থলী শাৰীৰিকভাৱে যতপত ভোগাৰ সম্ভাৱনা থাকিব 26 চনটো। ধনু ৰাশি, জন্ম বাৰ মাহ অনুপাতে মস্ত ভাল মস্ত কাল। 21 পৰা, এইটো 21 পৰা চলি আছে। মৃত্যু হ'ব পাৰে কোনোবাৰ, মৃত্যু হৈছেও কোনোবাৰ ধ্বংসাত্মক যোগাত্মক গোটেই কথা যায়। কিন্তু এনে কিছু কৰ্মক্ষেত্ৰত তেওঁৰ যথেষ্ট উন্নতিৰ ফল দেখা যাব। সেইটো হৈছে খ আৰু জ, খঙাল হ'ব আৰু মিছা কথাৰ আশ্ৰয় ল'ব। আৰু এই বস্তুটোৰ নাম হ'ব এটা বঁটা লগা বুলি কয় যি, এই যি প্ৰকৃতিৰ এটা ৰূপৰ কথাটো ক'লো তাৰে এটা শক্তি লম্বিব। এই শক্তিটো লম্বি তেওঁলোকক মানসিক ৰোৱাৰ সম্ভাৱনা আছে, সঁচাক মিছা মিছাক সঁচা কৰাৰ সম্ভাৱনা আছে। কুম্ভ, গ আখৰ তালিব্য হ আখৰ সাংঘাতিক বেয়া, সৰুৱে হওক বা বৃদ্ধই হওক, ত্ৰিপাপে টিকনিত লাগাল দিব। আকস্মিক মূৰ ঘূৰে, কিবা এটা হৈ যাব পাৰে। আৰু সৰু ছোৱালীৰ ক্ষেত্ৰত অকস্মাত কিৰিমি উঠি কিবা এটা হৈ যাব পাৰে, মাথাত কিৰিমি উঠি, এইটো বয়া। এইটো ওলব কি কৰিব লাগে, মীন দ প্ৰথম চ দুটাই বয়া, দুটা আখৰে বেয়া, মীনটোৱে বয়া। এইটো ত্ৰিপাপ থাকিব বুলি কৈছে। বাৰৰ মতে মীন ৰাশিয়ে হওক, যদি তেওঁৰ ৰবিবাৰ জন্ম তেওঁক কিন্তু সৌভাগ্যৱান বুলি কোৱা হ'ব 26 চনটোত। যদি সোমবাৰ জন্ম তেতিয়াহ'লে তেওঁৰ বিপদ দেখা যাব। যদি মঙ্গলবাৰ জন্ম বিপদ দেখা পোৱা যাব। শুক্ৰবাৰ শনিবাৰ এইকেইটা দিনত বিপদ দেখা যাব। শুভ ৰবি বুধ বৃহস্পতি এই বস্তুটো।
ধৰ এই মীন ৰাশি দুটাই বয়া, মীন ৰাশিৰ দুটা আখৰে বয়া। যদি কিবা ৰবিবাৰলৈ জন্ম তেতিয়াহ'লে তেওঁৰ বেয়াটো কাটি যাব, তেতিয়া তেওঁৰ ভালে আহি গ'ল। মাহ ফালৰ পৰা শাওণ, চত, আহিন, পুহ, আহাৰ এইকেইটা মাহত কিছু কিছু ৰাশিৰ সাংঘাতিক বিপদ আছে। শাওণৰ মাহ, চত মাহ, আহিন, পুহ, আহাৰ এইকেইটা মই লিখিছো। কন্যা ৰাশিটো কোৱা নাই? কন্যা ৰাশিটো বেয়া। কন্যা ৰাশি একদম প আখৰৰ মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনাটো সাৱধান। এই তাততো ক'লো, কিন্তু যদিহে ৰবিবাৰলৈ জন্ম বাচি যাব পাৰে। সংখ্যা চাব দেই, ইয়াৰে গণনা আছে। জন্ম বাৰ মাৰ লৈ গণনা এটা ওলাই। এক সংখ্যাটো খুব বেয়া হ'ব এইবাৰ, 2 সংখ্যাটো বেয়া হ'ব, 3 সংখ্যাটো বেয়া হ'ব, 7 সংখ্যাটো বেয়া হ'ব, 9 সংখ্যাটো বেয়া হ'ব। ইয়াৰ এটা গণনা আছে দিয়ক। জন্মবাৰ, জন্ম নাম আৰু মাহ ফল লৈ এটা গণনা কৰি এটা গসাগু লসাগু ওলোৱা হয়। গসাগু লসাগুৰ যদি ভাগফল যদি এইকেইটাৰ ভিতৰত ওলায় তেতিয়াহ'লে সেইজনৰ অকাল মৃত্যুটো স্বাভাৱিক। এটা গণনা আছে, সংখ্যা গণনা। এই লসাগু গসাগু ওলাব লগা হয়। এইকেইটা বয়া, ইয়াৰ প্ৰতিকাৰটো পাম। তাৰপিছত কি কৈছে? ভাগৱত কয় কিবা, ভাগৱতে কৈছে কিবা, পাঠকে কয় কিবা। সঁচা না মিছা? আজি এই ভাগৱতে কি কৈ আছে? যি কৈছে তাকে প্ৰকাশ কৰিছো। এইখন ভাগৱতে কোৱা নাই মোক 3খন বস্ত্ৰ পিন্ধি মোক পঢ়িবি, মিছা কথা। এইখন ভাগৱতে কোৱা নাই এজন ভাগৱত বা ভকতে কেইখন কাপোৰ পিন্ধবা লাগিব বুলি ইয়াতে কোৱা নাই। এইখন ভাগৱতে কোৱা নাই পূজা ধ্যান নমস্কাৰ নকৰবি বুলি এইখন ভাগৱতে কোৱা নাই। এইখন ভাগৱতে কৈছে কি কলিত পূজা ধ্যান এইবিলাক জটিল। অৰ্থাৎ যেতিয়া তুমি অসুস্থভাৱে থাকিবা, বিচনাত কেকাই মেকাই থাকিবা, এইটোৱেতো কলি দুৰ্যোগ, তেতিয়া তুমি দণ্ড জ্ঞান স্থিৰ হৈ নাথাকে। তেতিয়া তুমি কি কৰিব লাগিব? দণ্ড হিচাপে নামক সাৰথি কৰিব লাগিব। তুমি পূজা পাতল কৰিব। এইহে মহাভাগৱতে কৈছে। মহা মূৰ্খসকলে এই মহাভাগৱতক ভুল ব্যাখ্যা কৰি সনাতন ধৰ্মক খণ্ড বিখণ্ড কৰি সনাতন ধৰ্মৰ মূল ভেটি দুৰ্বল কৰি আছে। আৰু তেওঁলোকক মই আজি আপোনালোকৰ মাজেদি জনাওঁ, মহাভাগৱতৰ 31 ডিচেম্বৰৰ মাজেদি জনাওঁ, তেওঁলোকে ভাগৱত ভালকৈ অধ্যয়ন কৰক, তাৰপিছতে ভাগৱত পাঠ কৰি ৰাইজক শ্ৰোতাক বুজাওক। ভাগৱতে কেতিয়াও কোৱা নাই, কৃষ্ণই কেতিয়াও কোৱা নাই, কৃষ্ণই এটা কথাই কৈ আছে যে কলিত এজন ব্যক্তি যেতিয়া একেবাৰে লাখুটিক ভৰসা কৰি চলিব লাগিব, তেতিয়া ক্ৰম কৰিব নোৱাৰে, ধ্যান কৰিব নোৱাৰে, স্নান কৰিব নোৱাৰে, তেতিয়া মোৰ নাম ল'ব। মোৰ নাম ল'ব। কি নাম? ৰাম 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 নাৰায়ণ হে ৰাম 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 নাৰায়ণ হে ৰাম 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 নাৰায়ণ
প্রাণ ইয়াৰ ভিতৰত আছে আমাৰ ব্যক্তি বিশেষে শৈক্ষিক দিশত, কৰ্মৰাজিৰ দিশত মাঘ মাহৰ 1 তাৰিখে বিতংকৈ লিখি দিম আৰু সেইমতে তাৰ কোনে কি কৰিব লাগে বা কি ৰাস্তাইদি গ'লে আমি এই দুৰ্যোগৰ পৰা মুক্তি পাম প্ৰচাৰ কৰা হ'ব। এইটোৱা হ'ব আগন্তুক মাঘ মাহৰ 1 তাৰিখে প্ৰকৃতিয়ে কথা ক'ব, যিহেতু প্ৰকৃতিৰ লগত মিলি এই তথ্যবিলাক বিতংকৈ দি দিব আৰু সেই কথাখিনি আমি প্ৰকাশ কৰিম। আৰু প্ৰচাৰ কৰাটো ডাঙৰ কথা নহয়, যিটো প্ৰচাৰ কৰিম সেইটো হ'ব লাগিব, কিন্তু তাৰ প্ৰতিকাৰটো পাহি হ'ব। ইয়াতে ধৰি লওক শনি থাকিব, শনি পূজা কৰিলে ভাল হ'ব, মিছা কথা নহয়। এইটো কাৰণতে নহয়, ভকতক কলি ধৰিছে, অৰ্থাৎ পণ্ডিতক কলি ধৰিছে। ভকত মানেতো পণ্ডিত, কলি জানো ভাল কাম কৰিব দিব, যিটো প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধৰছি। সেই হেতুকে ইয়াৰ প্ৰতিটো বিতং ব্যাখ্যা কৰি এইটো আমি ৰেকৰ্ডিঙো কৰিম আৰু লিখি মেটক প্ৰচাৰ কৰি দিম। এতিয়া অকণমান তেওঁ কৈছে যে এনেকৈ যদি আমি নাম ধৰ্মৰ আশ্ৰয় লওঁ কলিৰ যুগত, তেতিয়া হয়তো কলিয়ে আমাক অলপ হ'লেও ক্ষমা দিব। আৰু এনেকুৱা কথাহে এই বেদখনত লেখা আছে, পূজা পাতল নাই বুলি লেখা ক'তো নাই। আৰু যিসকলে নাই বুলি প্ৰকাশ কৰে তেওঁলোকে গোটেই ভাগৱত ভালকৈ পঢ়ক, কমচে কম পঢ়িলে তেখেতসকলে ভালকৈ উপদেশ দিয়ক। মানৱ জাতিৰ যদি মংগল আৰু কল্যাণ চিন্তি মহাভাগৱত পাঠ কৰিব বিচাৰে তেতিয়া পুণ্য বুলি ভাবোঁ। আৰু নিজৰ যদি ব্যৱসায় বাণিজ্য আৰু যশ আৰু কীৰ্তিত্বৰ কাৰণে যদি কৈছে, তেতিয়াহ'লে 7 পুৰুষ নৰকক যাব বুলি মই অভিশাপ দিলোঁ। প্ৰভুনীসকল, ভৱিষ্যতবাণী বন্ধ হৈ গ'ল। বাকী যোৱা কেইবছৰৰ দৰে মাঘৰ 1 তাৰিখে বিতংকৈ হ'ব। আৰু খৰখেদা কৰিব নালাগে। আমি 1 তাৰিখৰ পৰা কৈছোঁ যদিও এই বস্তুখিনিৰ আমাৰ হাতত এটা সময় আছে। আমাৰ ধৰ্মসভা মহোৎসৱ পাৰ নোহোৱাকৈ তৎক্ষণাত বিপদ বিঘ্নি নঘটে। আপোনালোকে চাইছেনে 19 চনৰ পৰা যিকোনো সমস্যা কিন্তু ধৰ্মসভা পিছৰ পৰাহে হয়। সঁচানে? ধৰ্মসভাৰ লগে নিষ্কণ্টক হৈ থাকক, অৰ্থাৎ আগন্তুক 13 ফেব্ৰুৱাৰী 15 ফেব্ৰুৱাৰীকলৈকে গোটেই মানুহ কোনো ভয় খাব লগা নাই। তাৰ পিছত অট'মেটিক লৰি যাব। এইটো আগমনহে চলছি, তাক যদি আমি সন্তুষ্ট কৰোঁ নিশ্চয়। তেওঁ আমাৰ উদ্দেশ্য অকল মই বা আপুনি জীয়াই থকাটোৱে নহয়, সমগ্ৰ মানৱ জাতি জীৱকুলে জীয়াই থাকক, থাকি এই পৃথিৱীত ভক্তি কৰি তেওঁ মুক্তি লওক। এয়ে আমাৰ ধৰ্ম, এয়ে আমাৰ চিন্তা। আৰু এইখিনি কৈয়ে আজি 31 ডিচেম্বৰৰ মাজনিশাৰ ভৱিষ্যতবাণী সামৰণি মৰা বুলি ঘোষণা কৰিলোঁ। জয় সত্য ধৰ্মক চিন্তি হৰি বল, হৰি বল, হৰি বল। আৰু বাৰ হৰি বল, হৰি বল, হৰি বল।